মৰমৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ আপোনালোকৰ মাজলৈ এছাম হিষ্ট্ৰীৰ ওপৰত আন এটি ভিডিঅ' লৈ আহিছোঁ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মূলা গাভৰু কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? তুৰ্বক, মীৰ জুমলা, গিয়াছুদ্দিন আউলিয়া, মিৰ্জা নাথান। আৰু শুদ্ধ উত্তৰ হ'ব তুৰ্বক। চুহুংমুঙে কোনটো পদবীৰ সৃষ্টি কৰিছিল? বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰফুকন। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব বৰপাত্ৰ গোহাঁই। 1562 চনত কোচ সেনাই আহোম ৰাজ্য দখল কৰোঁতে চুকলেংমুং কলৈ পলাই গৈছিল, যাৰ বাবে তেওঁক ভগনীয়া ৰজা হিচাপে জনা যায়? চৰাই খোৰোং, শদিয়া, কলিয়াবৰ, মণিপুৰ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব চৰাই খোৰোং। মোমাই তামুলী আহোম সাম্ৰাজ্যৰ প্ৰথম কি আছিল? বৰফুকন, বৰবৰুৱা, বুঢ়াগোহাঁই, ৰাজমন্ত্ৰী। আৰু শুদ্ধ উত্তৰ হ'ব বৰবৰুৱা। জয়ধ্বজ সিংহ আৰু মীৰ জুমলাৰ মাজত ঘিলাধাৰী ঘাটৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 22 জানুৱাৰী 1663 চনত, 22 জানুৱাৰী 1664 চনত, 22 জানুৱাৰী 1665 চনত, 22 জানুৱাৰী 1666 চনত। আৰু শুদ্ধ উত্তৰ হ'ব 22 জানুৱাৰী 1663 চনত। মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথমখন ৰণ ক'ত হৈছিল? শৰাইঘাটত, ভৰলীত, ইটাখুলিত, যোগীঘোপাত। আৰু শুদ্ধ উত্তৰ হ'ব ভৰলীত। গুৱাহাটীৰ দীঘলী পুখুৰী তলৰ কোনজন ৰজাৰ লগত জড়িত? হজাৰা বৰ্মন, নৰক, ভগদত্ত, ভাস্কৰ বৰ্মন। আৰু শুদ্ধ উত্তৰ ভগদত্ত। ভাস্কৰ বৰ্মনে ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা দূতগৰাকীৰ নাম কি আছিল? মেঘদূত, হংসবেগ, বৰুণ, বায়ু। আৰু শুদ্ধ উত্তৰ হংসবেগ। আহোম ৰজা প্ৰমত্ত সিংহই প্ৰচলন কৰা পচা পদ্ধতিটো কি আছিল? জনজাতি তুষ্টিকৰণ নীতি, ক্ষতিপূৰণ নীতি, কৰ পৰিশোধ নকৰা নীতি, এটাও নহয়। আৰু শুদ্ধ উত্তৰ হ'ব জনজাতি তুষ্টিকৰণ নীতি। দ পৰ্বতীয়া মন্দিৰৰ ধ্বংসাৱশেষৰ পৰা মন্দিৰত কাক উপাসনা কৰিছিল বুলি অনুমান কৰা হয়? দুৰ্গা, বিষ্ণু, শিৱ, কামাখ্যা। আৰু শুদ্ধ উত্তৰ শিৱ। বৰবৰুৱা আহোম সাম্ৰাজ্যৰ কি বিষয়া আছিল? মুখ্যমন্ত্ৰী, মুখ্য সেনাধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া, প্ৰধানমন্ত্ৰী। আৰু শুদ্ধ উত্তৰ মুখ্য কাৰ্যবাহী বিষয়া। বৰৰজা উপাধি প্ৰথম কাক দিয়া হৈছিল? ফুলেশ্বৰী, সৰ্বেশ্বৰী, অম্বিকা, মূলা গাভৰু। আৰু শুদ্ধ উত্তৰ ফুলেশ্বৰী। আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? আতন বুঢ়াগোহাঁই, মোমাই তামুলী বৰবৰুৱা, পূৰ্ণানন্দ বুঢ়াগোহাঁই, বদন বৰফুকন। আৰু শুদ্ধ উত্তৰ হ'ব মোমাই তামুলী বৰবৰুৱা। বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট কোন চনৰ পৰা আৰম্ভ হৈছিল? 1950 চন, 1952 চন, 1953 চন, 1955 চন। আৰু শুদ্ধ উত্তৰ হ'ব 1952 চন। শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল? 1616 চনত, 1618 চনত, 1671 চনত, 1681 চনত। আৰু শুদ্ধ উত্তৰ 1671 চনত। লাচিমা বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? 1894, 1896, 1897, 1901। আৰু শুদ্ধ উত্তৰ 1894। আৰু এই 1894 চনতেই দৰঙৰ পথৰুঘাটতো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। মহম্মদ বিন বখতিয়াৰৰ অধীনত অহা তুৰ্কী সেনাক নিঃশেষ কৰাৰ বিষয়ে কোনখন শিলালিপিত উল্লেখ আছে? তেজপুৰ, নীলাচল, কানাই বৰশী পোৱা, উমানন্দ। আৰু শুদ্ধ উত্তৰ কানাই বৰশী পোৱা। আহোমৰ শাসনকালত তাঁত বোৱাটো বাধ্যতামূলক আছিল। কোনে এয়া বাধ্যতামূলক কৰিছিল? ৰুদ্ৰসিংহ, আতন বুঢ়াগোহাঁই, মোমাই তামুলী, প্ৰতাপ সিংহ। আৰু শুদ্ধ উত্তৰ মোমাই তামুলী। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত সংঘটিত হৈছিল? প্ৰমত্ত সিংহ, লক্ষী সিংহ, চুজাংফা, ৰুদ্ৰসিংহ। আৰু শুদ্ধ উত্তৰ লক্ষী সিংহ। দন্দুৱা বিদ্ৰোহৰ নেতা কোন আছিল? পিয়লি বৰুৱা, মণিৰাম দেৱান, হৰদত্ত বীৰদত্ত, ওপৰৰ এজনো নহয়। আৰু শুদ্ধ উত্তৰ
হৰদত্ত বীৰদত্ত। ধন্যবাদ। আমাৰ এই ভিডিঅ'টোৰ PDF আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। আপোনালোকে তলৰ লিংকত গৈ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ সেই PDF লাভ কৰিব পাৰিব।